ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পত্নীয়ে পুত্ৰ আৰু প্ৰেমিকৰে মিলি ললে স্বামীৰ প্ৰাণ। আৰক্ষীৰ জালত ঘাতক পত্নী চেমিমা। ঘাতক পত্নী চেমিমা আখতাৰাই প্ৰেমিকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। ৰঙিয়াৰ পিতাম্বৰহাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে। ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙি ৰেপি হত্যা কৰাৰ স্পষ্ট চিন আছে স্বামীৰ। ৰাতিপুৱাই গম পালো, তাৰমানে আমাক ৰাতিপুৱাই কাষৰ ঘৰ কৈছে কি বডিৰ মাৰা গেল, তাৰপৰা দাউৰ মাৰিলো, দাউৰ মাৰি আহো, তাৰপৰা গলো লগ লগ এই চিনটো দেখা পাইছো, দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল, এইটোতো কালি সি মাটি ভৰি আছে, আকৌতো হোৱা নাই, গতিকে এইটো চিন কি হৈছিল, তৰ্দু মাছে মায়ে বুটে মাছে সঁচা কুনি কুনি মাছে এনেকা ধৰিছো। ধৰি পেলাই তাই কৈছে নহয় এইটো হেৰি জেকনিত লাগছি, এনেকা কৈছে মাটি ঘৰি ৰাখোঁ। বোলো মাটি ঘৰি ক'ত লাগব, বাঁহত খুব লাগিব লগা দৰকাৰ নাই। এতিয়া আমাৰ সন্দেহ মায়েক পুতক ধৰি ওলাই যাব, মায়েক পুতকে মাৰছি কিবা এটা কৈছে, দুই জানে, পুতকেও জানে মায়েকেও জানে। ঘটনাক কেন্দ্ৰ কৰি পিতাম্বৰহাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে ঘাতক পত্নী চেমিমাক আখতাৰাক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে। আমার বড়ডাকে মোক জগালা যে আমার বড়ডাকা মারা গেল, বড়ডাকা কৈছে প্রেসার উঠি মরা বুলি কৈছে। তারা আমি প্রথম আকো চোৱা নাই, নাচলে ঘৈণীয়েক তাত আছেই, যেতিয়া আহি পেলাই চালো মারা যাবলে, তার গলত চিন লাগাল দেখা পালো, গলত চিন দেখা পাত আঘাতটো দেখা পাত। তারপরে ঘৈণীয়েকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে মাটিৰ, তাতে জেকনিৰ কোব লগা বুলি কৈছে, জেকনিৰ কোব লগা বুলি। তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয়, জেকনিৰ কোবটো গোটেই ৰাউণ্ড হৈ নাথাকে, সেইটো কিবা হেৰি দি হেৰি কৰি দিছে বা আঁতি দিছে ধৰি পেলাই। এতিয়া কি সন্দেহ হৈছে আপোনাৰ? সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ, আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম, আৰু কেছ কৰিম বুলি নহয়, আমি এইটো তদন্ত লাগিবই। পুলিচ প্ৰশাসন আহিছে, পুলিচ প্ৰশাসন আছে বৰ্তমান। ব্যুৰো ৰিপৰ্ট অসম।